নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনৰ অন্তৰ্গত অধ্যায় 3ৰ পাঠ 2 কপৌ কুকু। এই পাঠটোত যিমানখিনি পঢ়ি দিবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলো প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব। বলক আমি পাঠটো আৰম্ভ কৰোঁ। কপৌ কুকু। আমি বিভিন্ন ধৰণৰ খেল খেলোঁ। তাৰে কিছুমান আমাৰ থলুৱা খেল। ঠাইভেদে এই খেলসমূহৰ নাম আৰু খেলাৰ নিয়ম সামান্য বেলেগ বেলেগ হোৱা দেখা যায়। তদুপৰি আমাৰ বহু থলুৱা খেলৰ লগত বিভিন্ন গীত মাতো পৰিৱেশন কৰা হয়। পাঠটোত তেনে এটি খেলৰ বিষয়ে জানিব পাৰিবা। এই পাঠটোত আমাৰ থলুৱা খেলৰ বিষয়ে কৈছে। বহুদিন আগৰ কথা, মাঘ বিহুৰ উৰুকালৈ বেছিদিন নাছিল। গাঁৱৰ ল'ৰাহঁতে মেজি সাজিব। তাৰ বাবে তেওঁলোকে পথাৰৰ পৰা নৰা আনিবলৈ গ'ল। পথাৰখনৰ দাঁতিৰে এখন নৈ বৈ গৈছে। নৈখনৰ পাৰত এজোপা বগৰী গছ আছিল। সেই বগৰীজোপাত এহাল কপৌ চৰাইয়ে ৰোণ দি আছিল। ল'ৰাহঁতক দেখি কপৌহাল ভুৰুংকৈ উৰি গ'ল। তাকে দেখি সিহঁতৰ এজনৰ কপৌ কুকু খেলিবলৈ মনত পৰিল আৰু লগৰীয়াহঁতক সি খেলখন খেলাৰ বাবে খাটনি ধৰিলে। আমি দেখোন অলপ সময় কপৌ কুকু খেলকে খেলিব পাৰোঁ। আনবোৰে তাৰ কথাত হয়ভৰ দি ক'লে, পথাৰখনলৈ গৈ কপৌ কুকু খেলোঁ ব'লা। তাৰ পাছত সিহঁতৰ এজন কপৌ হ'ল। আনবোৰে হাতে হাত ধৰি ঘূৰণীয়া হৈ খেলখনত আৰম্ভ কৰিলে। কপৌ মূৰটো দুপিয়াই কুকু। লগৰীয়া খুদ চাউল খোৱাহি। কপৌ বোকা আছে, পানী আছে, কেনেকৈ যাম? কপৌটোৱে উৰি অহা ভংগীমাৰে লগৰীয়াহঁতৰ ওচৰ পাবহি। লগৰীয়া ক'লৈ যোৱা? কপৌ ৰজাৰ পুখুৰীত গা ধুবলৈ। লগৰীয়া ইয়াত কিয় নোধোৱা? কপৌ এইটো ইমান সৰু পুখুৰী। লগৰীয়া ইয়াত এখিলা সৰাপাত পেলাই দিয়া, পুখুৰীটো ডাঙৰ হৈ যাব। কপৌটোৱে ওচৰতে পৰি থকা সৰাপাত এখিলা আনি পুখুৰীটোত পেলাই দিলে। লগে লগে লগৰীয়াহঁতে থিয় হৈ কেইবাখোজমান পিছুৱাই দি বহলকৈ থিয় হ'ল। লগৰীয়া এয়া চোৱা, পুখুৰীটো ডাঙৰ হৈ গ'ল। কপৌ ৱাহ ৱাহ, পুখুৰীটোচোন সঁচাকৈয়ে ডাঙৰ হৈ গ'ল। ইয়াৰ পাছত কপৌটো পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব। লগৰীয়া সুৰ লগাই পদুম ফুলৰ চকা। কপৌ হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাই দিব আৰু গাব, ইমান ইমান পানী। লগৰীয়া গংগা ৰাণী। কপৌৱে ক'ব ইমান ইমান পানী, লগৰীয়াই ক'ব গংগা ৰাণী। কপৌ ইমান ইমান বোকা। লগৰীয়াহঁতে হাতত ধৰাধৰিকৈ থিয় দিব আৰু কপৌৱে গাব। লগৰীয়া সুৰ লগাই ক'ব, পদুম ফুলৰ চকা। কপৌ বেজী দিওঁ দিওঁ। লগৰীয়া হাত জোকাৰি নিদিবা নিদিবা। কপৌ ওলাই যাওঁ যাওঁ। লগৰীয়া নাযাবা নাযাবা। এইদৰে দুবাৰমান খেলি কপৌজনী পুখুৰীৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু লগৰীয়াহঁতে ওলাই যাবলৈ নিদিব। কপৌ তোমালোকৰ কাণ দুখন কোনে নিলে? লগৰীয়া কোনে নিলে কোনে নিলে? কপৌ চিলনীয়ে নিলে চিলনীয়ে নিলে। লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে, সেই চেগতে কপৌজনী ওলাই গ'ল। লগৰীয়াহঁতে কু কু বুলি কপৌৰ পিছ ল'লে। এনেদৰে যে লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে, সেই চেগতে কপৌজনী ওলাই গ'ল। লগৰীয়াহঁতে কু কু বুলি কপৌৰ পিছ ল'লে। এনেদৰে আমি এই কপৌ কুকু খেলটো খেলিব পাৰিম। আমি 4-5 জন লগ হৈ এইটো যদি আমি অনুশীলন কৰোঁ তেতিয়া আমি খেলিবলৈ সুবিধা হ'ব। ব'লা আমি এতিয়া প্ৰশ্ন উত্তৰ শিতানলৈ যাওঁ। ক্ৰিয়াকলাপ পাঠভিত্তিক কওঁ আৰু লিখো আহা। এই প্ৰশ্নকেইটাৰ উত্তৰ আমি বহীত সুন্দৰকৈ লিখি ৰাখিছোঁ।
ক আৰু লিখো আহা মেজি কোনটো বিহুত সাজে? মেজি মাঘ বিহু বা ভোগালী বিহুত সাজে। ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল? ল'ৰাহঁতে পথাৰলৈ নৰা নিব গৈছিল। গ নম্বৰ প্ৰশ্ন, কাক দেখি ল'ৰাহঁত কপৌ কুকু খেলিবলৈ মন গৈছিল? কপৌশালক দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল। খ নম্বৰ, কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই গৈছিল? কপৌজনীয়ে লগৰীয়াহঁতৰ কাণ দুখন চিলনিয়ে নিয়া বুলি কোৱাত লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে। সেই চেগতে কপৌজনী পুখুৰীৰ পৰা ওলাই দৌৰিছিল। ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল? ৰজাৰ পুখুৰীত কপৌৱে গা ধুব বিচাৰিছিল। প্ৰথম চ, পুখুৰীটো কিয় ডাঙৰ কৰিছিল? কপৌটোৱে গা ধুবলৈ পুখুৰীটো ডাঙৰ কৰিছিল। খেলটোত কোনে গাইছে লিখো আহা। বোকা আছে পানী আছে কেনেকৈ যাম? এইটো কপৌৱে গাইছিলে। ইমান ইমান পানী কপৌৱে গাইছে। পদুম ফুলৰ চকা লগৰীয়াহঁতে গাইছিলে। ৩ নম্বৰ প্ৰশ্ন, কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয়। সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচ টানি মিলোৱা। এতিয়া কপৌ লগৰীয়াহঁতে হাতে হাত ধৰি ঘৰ সজা ঘেৰটো মাজলৈ যোৱা, এইটো ৪ নম্বৰ হ'ব। এজন খেলুৱৈ কপৌ হিচাপে বাছনি কৰা, এইটো ১ নম্বৰ হ'ব। ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা, এইটো ৫ নম্বৰ হ'ব। ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা, এইটো ২ নম্বৰ। কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা, এইটো ৩ নম্বৰ হ'ব। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক গোল চিনটো ৰঙেৰে পূৰ কৰা। খেলখনৰ পুখুৰীটো মনে সজা বোকা পানীৰ, হাতে হাত ধৰি সজা গছৰ পাতেৰে সজা, এইটো হাতে হাত ধৰি সজা। খ নম্বৰ হ'ব, এইটো গোল পূৰা কৰিব লাগিব। পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল? গছৰ পাত পেলাই, এইটো গ নম্বৰটো হ'ব। ভাষা অধ্যয়ন, বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাও আহা। বাওঁফাল সোঁফাল, ধোৱা নোধোৱা, যাওঁ নাযাওঁ, দিব নিদিব, গাব নাগাব, চুব নুচুব, খেলিব নেখেলিব। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটা বাক্য সাজা। এইকেইটা শব্দ ব্যৱহাৰ কৰি একোটা বাক্য সাজিব লাগিব। বগৰীজোপা তেহাল কপৌ চৰাই আছিল। পুখুৰী, আমাৰ এটা পুখুৰী আছে। ভুৰুংকৈ ল'ৰাহঁতক দেখি কপৌশাল ভুৰুংকৈ উৰি গৈছিল। চকা, চাইকেলৰ চকা আছে। পথাৰ, পথাৰত খেতি কৰা হয়। কাণ, মানুহৰ কাণ দুখন। এনেকৈ আমি বিভিন্ন ধৰণে বাক্য সাজিব পাৰোঁ। আঁচ টানি মিলাও আহা। উদাহৰণ, কপৌৱে ৰোণ দিয়ে, পাৰ চৰাইয়ে ৰোণ দিয়ে, কুকুৰাই ডাক দিয়ে আৰু কুৰুৱাই ৰাও পাৰে। জ্ঞান সম্প্ৰসাৰণ, আলোচনা কৰোঁ আৰু লিখো আহা। বাকীবোৰে হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো ব'লা। সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা? বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। ৬ ক নম্বৰ উত্তৰ, পথাৰখন বহল আৰু খেলিবলৈ সুবিধাজনক আছিল বাবে সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ খেলিবলৈ গৈছিল। খ নম্বৰ, বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম হ'ল মদাৰ, শিমলু, নেমু গছ ইত্যাদি, বা গোলাপ ফুলৰ গছ, তেনেকৈও লিখিব জানো আহা। বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে? কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল। এই খেলবিধ সাধাৰণতে মাঘৰ বিহুৰ সময়ত খেলে। আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে। দফাটো পঢ়ি প্ৰশ্নবোৰৰ উত্তৰ লিখা। ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ। সেইবাৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল। আমেৰিকাৰ দলত
জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল। আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত। সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁ ভৰিখন হেৰুৱায়। তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল। আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল। জিমনাষ্ট আইজাৰে 3টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক পাইছিল। অলিম্পিকত জিমনাষ্টিক্সত এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই। 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকাৰ হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি। জৰ্জ আইজাৰ তাৰ এটা উদাহৰণ। জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল? আইজাৰে ভৰিখন হেৰুৱাৰ পাছত কিদৰে খেলিছিল? কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে? কৰ এনচাৰ, জৰ্জ আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত। খ নম্বৰ, আইজাৰে ভৰিখন হেৰুৱাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই খেলিছিল। গ নম্বৰ, কোনো কামত সফল হ'বলৈ হ'লে সাহস, ইচ্ছা আদি গুণ থাকিব লাগিব। তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখোৱা। এজন ধ্যানচান্দ হ'ব, হকী খেলৰ লগত জড়িত। শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত, মেৰী কম বক্সিং, PV সিন্ধু বেডমিণ্টনৰ লগত জড়িত। দলত আলোচনা কৰি তলৰ খেলবোৰ ছবিৰ সৈতে নামবোৰ আঁচ-টানি মিলাও আহা। প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা। এইটো খো-খো খেল, এইটো টাংগুটি, টেকেলি ভঙা, এইটো হাও খেল। এইটো খো-খো, এইটো টাংগুটি, এইটো টেকেলি ভঙা আৰু এইটো হাও খেল। এতিয়া প্ৰকল্প কপৌ খেলটোৰ নিচিনা তোমালোকে আন কি খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমাৰ পৰিচিত আন খেলুৱৈ ছবি অংশগ্ৰহণ কৰি আঠা লগাই খেলুৱৈজনৰ নাম আৰু তেওঁ কি খেলৰ জড়িত লিখি এখন এলবাম প্ৰস্তুত কৰা। এইখিনি তোমালোকৰ বাবে থাকিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।